পাস্টর ক্রিস এটা কথা কইছে, যদি আমি যীশুরক না জানিম তেনে আমি সেই দৰে কৰিম যিদৰে যীশু খ্ৰীষ্টৰ সৈতে যিহুদীবিলাকে কৰিছিলে। যদি আপুনি ঈশ্বৰক নাজানিব তেনেহ'লে প্ৰতিদিনে আপুনিও ঈশ্বৰক প্ৰতিদিনে ক্ৰুচত আঁৰি থব। তাৰমানে আপুনি হয়তো নিষ্ঠাক নিজৰ ইচ্ছাৰে পাব নোৱাৰিব। এইটো উপহাৰ হিচাপে দিয়া হয়। পাস্টৰ ক্ৰিছে কি ক'লে যে এই সত্যনিষ্ঠা কাৰ কাৰণে হয়? গোটেই বিশ্বৰ কাৰণে হয়। মই আৰু আপুনি সত্যনিষ্ঠাৰ জন্ম হৈছো, প্ৰভুৰ প্ৰশংসা হওক। ঈশ্বৰে আপোনাক ৰাজ্যলৈ এই কাৰণে লৈ আহিলে এনে নহয় যে আপুনি আহি সংকল্প কৰিব। ঈশ্বৰে আপোনাক এই কাৰণে ৰাজ্যলৈ লৈ আহিলে যাতে আপুনি ৰাজ্য কৰে। মই ৰাজ্য কৰিবলৈ আছো কয় যে এটা লোকে যথেষ্ট আছে, তাৰমানে মই যদি ৰাজ্য কৰিব পাৰিছো তেনে আপুনিও কৰিব পাৰিব। প্ৰভুৰ প্ৰশংসা। ধন্যবাদ ঈশ্বৰ পিতৃ, আপোনাৰ দয়াৰ বাবে, আপোনাৰ কৰুণাৰ বাবে, আপোনাৰ প্ৰেমৰ বাবে। হয় ঈশ্বৰ, ৰাজ্য আপোনাৰ হয়, সামৰ্থ্য আপোনাৰ হয়, গৌৰৱ আপোনাৰে হওক, বিশ্ব আপোনাৰে হয়। আপোনাৰ অধিকাৰৰ পৰা একোৱে বাহিৰত নহয় আৰু আমি সকলোৱে আপোনাৰ হাতৰ সৃষ্টি হওঁ। ধন্যবাদ দিছো প্ৰভু এই গোটেই বিশ্ব আপোনাৰ মহিমাৰে পৰিপূৰ্ণ হ'বৰ বাবে। ধন্যবাদ দিছো প্ৰভু, ধন্যবাদ দিছো প্ৰভু, ধন্যবাদ 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 দিছো, ধন্যবাদ দিছো, ধন্যবাদ দিছো। আমি কৈছো প্ৰভু আমাৰ আত্মা, আমাৰ মস্তিষ্ক খোলা আছে বাক্যৰ পৰা শিকিবলৈ গ্ৰহণ কৰিবৰ বাবে। এই প্ৰাৰ্থনা আমি প্ৰভু যীশু খ্ৰীষ্টৰ নামত বিচাৰিছো, আমেন। প্ৰভুৰ প্ৰশংসা। আপোনালোক সকলোৱে বহিব পাৰে। ওচৰত থকা জনক কওঁ যে আপোনাক দেখা পাই সুখী হৈছো, আদৰণি জনাই প্ৰশংসা হওক। তেনেহলে আমি কোনখন প্ৰাৰ্থনাত আমি গৈ থাকিম যে কওক, মই ৰাইজৰ হওঁ, মই ৰাইজৰ হওঁ, ৰাইজ মত আছে। কওক যে ৰাইজ আৰু মই ৰাইজত আছো, আৰু মই ৰাইজত আছো। মই ঈশ্বৰৰ ৰাইজৰ হওঁ, মই ঈশ্বৰৰ ৰাইজত আছো, মই ঈশ্বৰৰ ৰাইজত আছো। যেনেকে ঈশ্বৰৰ ৰাইজত আছে সেইটো মোত আৰু যেনেকে ঈশ্বৰৰ ৰাইজত আছে সেইটো মোত আছে। আপুনি খ্ৰীষ্টান হয় তেনেহলে খ্ৰীষ্টানসকলৰ কাৰণে এটা ডাঙৰ এটা সঁচা কথা হয়। তাৰ দ্বাৰা আপোনালোকে জীৱন অতিবাহিত কৰিবলৈ আৰম্ভ কৰিব লাগে। যিদৰে আপোনালোকে ডাঙৰ দীঘল হৈ গৈ থাকিব, তেনেদৰে আপোনালোকে বেলেগ বেলেগ সত্যৰ অনুসাৰে জীৱন যাপন কৰিবলৈ আৰম্ভ কৰি দিয়ে। আপুনি সিও আছিলে তেতিয়া আপোনাৰ ভাৱনাবিলাক কিনা আছিলে, খেলিম, দৌৰিম আৰু কৰিম আৰু কি কৰিম। তাৰপিছত ডাঙৰ দীঘল হৈ গ'ল, তাৰপিছত কিবা এটাৰ কাৰণে আৰম্ভ কৰি দি আপোনাৰ প্ৰতিমাতে কৈছে তোমাৰ কাম হয়, কি কৰিব কৰিবলৈ নহয় যে কি খাম কি পিন্ধিম এনে নহয়, কি খাম কি পিন্ধিম এনে নহয়, কি কৰিছো তাৰ ওপৰত ধ্যান দিয়া। আৰু যেতিয়া বিয়া হৈ যায় তেতিয়া আৰু বেলেগ এটা হয়তো আহি যায়। প্ৰশংসা হওক। এতিয়া ঘৰৰ আহাৰ চাহাৰ সকলোবিলাক দায়িত্ব আহি পৰে। ঠিক সেইদৰে খ্ৰীষ্টানিটিৰ আপুনি যেতিয়া বৃদ্ধি হৈ গৈ থাকে, আপুনি নিজকে নিজে প্ৰশ্ন কৰিব লাগিব যে মই কোনটো সত্যৰ দ্বাৰা জীৱন অতিবাহিত কৰি আছো। মোৰ হয়তো এতিয়াও সেইটো আছে হয়নে, যিটো মই জানো, যাৰ দ্বাৰা মই জীৱন অতিবাহিত কৰি আছো। 5 বছৰ আগতে আছিলে যে হে প্ৰভু মোক বচাও, হে প্ৰভু মোক আশীৰ্বাদ দিয়া, হে প্ৰভু মোৰ ঘৰ। নহয়, আপোনাৰ সত্যটোক আপুনি সলনি কৰিব লাগিব। আপোনালৈ নতুন জ্ঞান আহিব লাগিব। প্ৰভুৰ প্ৰশংসা হওক। এইটো যি জ্ঞান হয় সেইটো সকলোতকৈ ডাঙৰ জ্ঞান হয়। এইটো প্ৰকাশিত বাক্যৰ যি নেকি চূড়ান্ত কথা হয়, কিয়নো এইটোৱে যি শেষ কথা আছিলে তাৰ বাবে যিহুদীবিলাক অপেক্ষা কৰি আছিলে। যিবিলাকে জানিছিলে যে যীশু আহিব আৰু যেতিয়া আহিলে আৰু তেতিয়া তেওঁবিলাকক সেই ৰাজ্য তেওঁ দিব। এইটোৱে কাৰণ হয় যেতিয়া নেকি যীশু খ্ৰীষ্টই ক'লে মই যাবলগীয়া আছে, মই যাম, তেতিয়া যীশুৰ শিষ্যবিলাক যে আশ্চৰ্য হৈছিলে। ক'লে হয় আমি জানো যে আপুনি মছিহা হয়, যদি আপুনি মছিহা হয় তেনে আপুনি ক'ত গৈ আছে? আপুনি এইবাবে আহিলে যে আপুনি ৰাজ্য কৰিব আৰু আমাক ৰাজ্য দিব সদাকালৰ বাবে। তেওঁলোকে জানিছিলে যে যি অৱশেষত হবলগীয়া কথা যিহুদীবিলাকৰ সৈতে এইটোৱে যি হবলগীয়া আছিলে।
কথা যি নেকি যিহুদী বিলাকৰ কাৰণে হবলগীয়া আছিলে এইটো হয় যে মচিহা আহিব, ৰাইজ যিহুদী বিলাকক দিব। বিলাকৰ কাৰ্য কি আছিলে যে তেওঁবিলাকে সৈতে যিহুদী বিলাকে সদাকালৰ বাবে তেওঁৰ সৈতে ৰাজ্য কৰিব। প্ৰশংসা হওক। অকমান ইয়াত চাই থাকিব, ইফালে ইফালে নাচাব যে আমাৰ যিটো হল আছে এইটো ঠিকে আছে, কিন্তু ইয়াত আপোনালোকে ধ্যান দিব, এইটো কাৰণে ইফালে অকমান চাব। ঠিক আছে, হলখন ভালকে চাবলগীয়া আছে, তেনেহলে দেওবাৰে সোনকালে আহি যাব, কালি আহিব আৰু সকলোবিলাকৰ ভালকে ফটো লৈ ল'ব। কিন্তু এতিয়া যি মই আপোনালোকক কৈ আছো সকলোতকৈ ভাল কথা সেইটো শুনক। প্ৰভুৰ প্ৰশংসা হওক। হালেলুয়া। ঠিক আছে, ঠিক সেইদৰে যিহুদী বিলাকে জানিছিলে যেনেকে চূড়ান্ত কথা আছিলে যে ৰাজ্য যিটো তেওঁবিলাকক দি দিয়া হব, আৰু তাৰ পিছত সকলোবিলাকে সঠিক আছিলে। এইটো বাইবেলো কৈছে যীশু খ্ৰীষ্ট ঘূৰাই আহিব, প্ৰথমে ৰেপচাৰ হব আৰু আমি ৰেপচাৰত গুচি যাম। তাৰ পিছত 7 বছৰ পিছত আকৌ যীশু খ্ৰীষ্ট আহিব। জেৰুজালেমত কি হব? ৰাজ্য স্থাপন হব, 1000 বছৰ ৰাজ্যত্ব হব। তাৰ পিছত আকৌ শয়তানে সুযোগ পাব। তাৰপিছত যি হব, তাৰপিছত সদাকালৰ কাৰণে এটা ৰাজ্য স্থাপন হব। এইটো ৰাজ্য যি প্ৰকাশিত বাক্য হয় সেইটো যি নেকি চূড়ান্ত কথা হয়, চূড়ান্ত হয়। ইয়াৰ আগত আৰু একোৱেই নাই। ওচৰত থকা জনক কওক, ৰাজ্যৰ প্ৰকাশিত বাক্যৰ আগত একোৱেই নাই। বুজি লওক, ৰাজ্যৰ প্ৰকাশিত বাক্যৰ আগত একোৱেই নাই, সকলোবিলাক শেষ। আৰু এই কাৰণেই যে আমি চালো যীশু খ্ৰীষ্ট ঈশ্বৰৰ ৰাজ্যৰ শুভবাৰ্তা প্ৰচাৰ কৰিলে আৰু তেওঁৰ শিষ্যবিলাকক কলে যে যোৱা আৰু এই ৰাজ্যৰ শুভবাৰ্তা ঘোষণা কৰা, কিয়নো এইটো চূড়ান্ত হয়, চূড়ান্ত, ইয়াৰ আগত একোৱেই নাই। আৰু আমি সেই অন্তিম দিনবোৰত জীৱন যাপন কৰি আছো আৰু আপোনালোকে সেই চূড়ান্ত কথাটো বুজিব লাগিব। আপোনালোকে এই চূড়ান্ত যি দৰ্শন আছে তাত জীৱন যাপন কৰিব লাগিব। আপোনাৰ ভিতৰত কোনে কোনে এইটো সোমাই পৰিব লাগিব যে মই ৰাজ্যৰ হওঁ, ঈশ্বৰৰ ৰাজ্য মোত আছে। এইবিলাক আপোনাৰ ভাৱনা হব লাগিব। প্ৰশংসা হওক। কিয়নো আপোনালোকে যি সমাধান বিচাৰি আছে, শান্তি আপুনি বিচাৰি আছে নেকি, আপোনালোকে বিচাৰি আছে যেনেকে কয় যে প্ৰতিটো পথত গৈ যোৱা লোকবিলাকে যে মই এইটো পথৰ মই যি গুণ্ডা হওঁ, তেনেকে তেওঁ তাৰ ৰজা হব বিচাৰে। কিছুমানে কয় যে মই মুম্বাইত ৰাজত্ব কৰিম, এইটো কৰিব বিচাৰে। ঠিক সেইদৰে শাহুৱে ঘৰত ৰাজ্য কৰিব বিচাৰে, বোৱাৰীও ঘৰত ৰাজ্য কৰিব বিচাৰে। যুঁজটো হৈ পৰিছে ৰাজ্য কৰিবৰ কাৰণে। বুজি পাইছে হয়তো, হয় নে নহয়? ছোৱালীয়ে বিচাৰে মই ৰাজত্ব কৰিম, ল'ৰাই বিচাৰে মই ৰাজত্ব কৰিম, অধ্যাপকে বিচাৰে মই ৰাজত্ব কৰিম, আকৌ শিক্ষকে বিচাৰে মই ৰাজত্ব কৰিম। দুজনে ৰাজত্ব কৰিব বিচাৰে, কিন্তু ভাল কথা এইটোৱেই যে ঈশ্বৰে আমাক ৰাজ্য দিছে ৰাজ্য কৰিবৰ কাৰণে। প্ৰভুৰ প্ৰশংসা হওক যে ঈশ্বৰে মোক ৰাজ্য দিছে ৰাজ্য কৰিবৰ কাৰণে। তেনেহলে কি সমস্যা আছে? প্ৰভুৰ প্ৰশংসা হওক। এইটোৱে শুনি আহিছো, শুনা নাই নেকি? সকলোকে সুধি চাওক যে সৰু ল'ৰা চাই মোক দম নিদিব যে চাও ইয়াত মই ৰাজ্য কৰি আছো, মই ইয়াৰ ৰজা হওঁ। সৰুৰে পৰা এইবিলাকে কথাবিলাক কৈ আহিছে, এইটো আপোনালোকে বিচাৰি আছিলে আৰু সেইটো ইচ্ছা আজি পূৰ্ণ হৈ গল। প্ৰভুৰ প্ৰশংসা হওক। হালেলুয়া, হালেলুয়া। এইবিলাক আপোনাৰ ইচ্ছা নাছিলে নেকি? আপোনালোকৰ ইচ্ছা আছিলে আপোনালোকে যি কব তাক হৈ যাওক, ইচ্ছা নাছিলে নেকি? আৰু এতিয়া সেই ইচ্ছা পূৰ্ণ হৈ গল। এই ইচ্ছা আপোনাৰ ভিতৰতে আছিলে। আৰু সেই ইচ্ছা কিয় আছিলে? কিয়নো আপুনি আৰু মই ঈশ্বৰৰ পৰা আহিছো। ৰাজ্য কৰাটো আমাৰ হৃদয়তে আছে। প্ৰশংসা হওক। কিন্তু ৰাজ্য যদি নাপাওঁ তেনে কেনেকৈ আমি ৰাজ্য কৰিম? এইটোৱে কাৰণ আছিলে যাৰ বাবে খ্ৰীষ্টৰ লোকবিলাকৰ তাৰণা হৈছিলে। এতিয়া এইটোৱে কাৰণ হয় যে যাৰ কাৰণে খ্ৰীষ্টৰ লোকৰ তাৰণা হৈ আছে। এইটো সেই বাৰ্তা হয় যে নেকি জগতখনে খ্ৰীষ্টানৰ বিষয়ে শুনিবলৈ নিবিচাৰে। এতিয়া আমি তেওঁবিলাকৰ কাৰণে বিপদজনক হৈ পৰিছো। এনে লাগে যে তেওঁবিলাকে ৰাজ্য কৰিলে আমাৰ কি হব?
আমি ৰাজ্য কৰিবলৈ শিকি লওঁ তেনেহলে তেওঁবিলাকৰ কি হব? নাজানে যে আমি ৰাজ্য কৰিবলৈ শিকা মানে যে তেওঁবিলাককো সেই ৰাজ্যলৈ আহিবৰ কাৰণে সহায় কৰা, প্ৰভুৰ প্ৰশংসা হওক। আমি তেওঁবিলাকৰ ৰাজ্য কৰা তাত কোনো লক্ষ্য নাই। ঈশ্বৰৰ ৰাজ্য কৰাটো মনুষ্যৰ ওপৰত ৰাজ্য কৰাটো লক্ষ্য নহয়, মনত ৰাখিব। কোনো সমস্যাত পৰিব নালাগে যে আমি কোনো ধৰ্মৰ নহয় যে আমাৰ জনসংখ্যা বৃদ্ধি কৰিব লাগে, দবিয়াই ৰাখিম আৰু তেওঁবিলাকৰ ওপৰত ৰাজ্য কৰিম, এনেকুৱা নহয়। শয়তান আৰু তাৰ লোকবিলাকৰ ওপৰত আমি ৰাজ্য কৰো, প্ৰভুৰ প্ৰশংসা হওক। কওক, মই মনুষ্যৰ ওপৰত ৰাজ্য নকৰো। তেওঁলোকে শুনিছে? কওক যে আমি মনুষ্যৰ ওপৰত ৰাজ্য নকৰো। খ্ৰীষ্টে এটা কথা কৈছিলে, যদি আমি ঈশ্বৰৰ ৰাজ্যক নাজানিম তেনেহলে আমি ঈশ্বৰৰ সৈতে তেনেকুৱাই কৰিম যেনেদৰে যিহুদীবিলাকে যীশুৰ সৈতে কৰিছিলে। যিদিনাখন মই প্ৰথম এই শাৰীটো শুনিছিলো তেতিয়া মই কলো যে হে প্ৰভু, যিহুদী নহল, সেই যিহুদী যিবিলাক এনেকে যীশু খ্ৰীষ্ট ক্ৰুচত আঁৰি দিছিলে। যীশু খ্ৰীষ্ট ক্ৰুচত এই কাৰণে আঁৰিলে কিয়নো তেওঁবিলাকে যীশু খ্ৰীষ্টক জনা নাছিলে। একেদৰে আপুনি যদি যীশু খ্ৰীষ্টক নাজানিব তেনেহলে আপুনি প্ৰতিদিনে যীশু খ্ৰীষ্টক সেই ক্ৰুচতে আঁৰি দিব, আপুনি নাজানিবও পাৰে। আপোনাক এনে লাগিব যে মই ঈশ্বৰৰ সৈতে, যত নেকি আপুনি ঈশ্বৰৰ সম্পূৰ্ণ বিৰোধ হৈ গৈছে, কিয়নো আপুনি ঈশ্বৰক জনাই নাই। সেইকাৰণে আমি আপোনালোকক কৈছো যে ঈশ্বৰক জানক। আপুনি নাজানিব তেনেহলে আপুনি তেওঁক ক্ৰুচত ওলমাই ৰাখিব। আপুনি গম পাব সেইটো হ'ব পাৰে বহু পলম হৈ যাব পাৰে যে মই আজিলৈকে যি জীৱন যাপন কৰি আহিছো তেওঁৰ বিৰুদ্ধে কৰিছো, কিয়নো আপুনি ঈশ্বৰক নাজানে। লোকবিলাক আছে যেনেকৈ দলিত বিলাক তেওঁবিলাকে নেদেখা নিচিনা কৰি আহিছে, কিন্তু গম পাই যে তেওঁবিলাকক প্ৰেম কৰিলে কিমান ভাল আছিলে। এতিয়া নিজৰে হিচাপ ভালকে ৰাখিবৰ কাৰণে ৰাখিবলগীয়া হয়, কিয়নো তেওঁবিলাকে পঢ়া লিখা তেওঁবিলাক ঘৃণা কৰি আহিছিলে। কিন্তু পিছত গম পালে যে পঢ়া লিখাটো আৱশ্যক আছিলে। গোটেই জীৱন তেওঁবিলাকে পঢ়া লিখা ঘৃণা কৰিলে, জনা নাছিলে যে কিয় পঢ়িব লাগে বা আৱশ্যক আছিলে। সেইদৰে আপুনি যদি ঈশ্বৰক নাজানে তেনেহলে আপুনি জীৱন জুৰি ঈশ্বৰৰ বিৰুদ্ধে আপুনি চলি থাকিব, জীৱন জুৰি ঈশ্বৰৰ তাৰণাই কৰি থাকিব। মনত ৰাখিব, তেওঁবিলাকে যীশু খ্ৰীষ্ট এই কাৰণে ক্ৰুচত আঁৰিলে কিয়নো তেওঁবিলাকে যীশু খ্ৰীষ্টক জনা নাছিলে। যদি আপুনি ৰাজ্যক নাজানে তেনে আপুনি গোটেই জীৱন ৰাজ্যৰ বিৰুদ্ধে জীয়াই থাকিব পাৰে। সেইকাৰণে কৈছে যে প্ৰভুৱে কলে যে এইবিলাকৰ কথা যে কি আমি তোমাৰ নামত আমি ভূতবিলাক খেদোৱা নাই নেকি? খ্ৰীষ্টই তেওঁবিলাক কলে যে মই তোমালোকক নাজানো। তেওঁ এইটো কথা কিয় কলে? খ্ৰীষ্ট জানিছিলে যে তেওঁবিলাকে ৰাজ্য কেতিয়াও বুজা নাছিলে। তেওঁবিলাকে ৰাজ্য কেতিয়া জীৱন যাপনেই কৰা নাই। তেওঁলোকে জনাই নাছিলে যে ৰাতিপুৱা শুই উঠি কি কৰিব লাগে, ৰাজ্যক বুজিব লাগে, ৰাজ্যক জীৱন যাপন কৰিব লাগে। জীৱনৰ লক্ষ্য এইটো নাছিলে। তেওঁবিলাকৰ লক্ষ্য আছিলে যে মোৰ অফিচত কাৰ্যালয় যে প্ৰমোচন পাব লাগে, গোটেই ৰাতিপুৱাৰ পৰা গধূলিলৈকে প্ৰমোচন পাবৰ কাৰণে কষ্ট কৰি আছিলে। লক্ষ্য ৰাজ্যক বুজাটো নাছিল, ৰাজ্যৰ বিৰুদ্ধে কাৰ্য কৰি আছে। আৰু বহুতৰে এইটো কাহিনী এনেকুৱা আছে। যি ৰাজ্যৰ কাৰণে তেওঁলোকক আহ্বান কৰা হৈছিলে তেওঁবিলাকে সেই ৰাজ্যৰ পাছফালে তেওঁলোকে লাখুটি লৈ থিয় হৈ গৈছিলে। তেওঁবিলাকে তাক জনাই নাছিল। তেওঁবিলাকে নিজে লাখুটি লৈ নিজৰ আশীৰ্বাদ বিলাকক খেদি পঠাইছে। তেওঁবিলাকৰ জীৱনৰ কাৰণে এটা দুখদায়ক হয়, কিয়নো তেওঁবিলাকৰ সেইটো বুজনিতে নাই। ৰাজ্যক বুজিব লাগিব, ৰাজ্যক জীৱন যাপন কৰিব লাগিব, যোগ বিস্তাৰ কৰিব লাগিব। তেওঁবিলাকে সংঘৰ্ষমূলক জীৱন যাপন কৰি আছে, জীৱন যাপন কৰি আছে, যত নেকি তেওঁবিলাকক ৰাজ্যত আহ্বান কৰা হৈছে তাতে ৰাজ্যত জীৱন যাপন কৰিবৰ বাবে। আপোনালোকৰ ঈশ্বৰৰ ৰাজ্যত এইটো কাৰণে আহ্বান কৰা নাই যে আপোনালোকে সংঘৰ্ষ কৰে, কিন্তু যাতে আপোনালোকে ঈশ্বৰৰ ৰাজ্য ৰাজত্ব কৰে। মই ৰাজ্য কৰিবৰ কাৰণে আহিছো, মই ৰাজ্য কৰিবৰ কাৰণে আছো, মই সংঘৰ্ষৰ কাৰণে নহয়। তেওঁবিলাক কেতিয়াও কোনে কোৱাও নাছিলে তেওঁবিলাকে ঈশ্বৰৰ সৈতে ৰাজত্ব কৰিব পাৰে। প্ৰভুৰ প্ৰশংসা হওক। আহক আমি চাওঁ ৰোমিয়া 5:17 পদ ধৰি লব। আৰু মই নহয়, মোত নিবাস কৰা বাপেহে তাক সাধন কৰিছে। এই কোনে কৰিছে? মৃত্যুৱে ৰাজত্ব কৰিছে। মনত ৰাখিব, সকলোবিলাক খেলা এইটো ৰাজ্যৰে হয়। কৰবাত নহয় কোনোবাই ৰাজত্ব কৰিয়ে থাকে। প্ৰশ্ন হৈছে যে আপুনি কেতিয়া ৰাজত্ব কৰিব, কিয়নো খেলটো ৰাজ্যৰে হয়। কাৰণ সেই এজনৰ অপৰাধত যদি সেই এজনৰ দ্বাৰা মৃত্যুৰ ৰাজত্ব পালে, পাপ কৰিলে তেনে কাৰ ৰাজত্ব হৈ গল? মৃত্যুৰ।
আদমে পাপ নকৰিলে হয় তেনে হয়তো নিষ্ঠাৰ ৰাজ্যত থাকিলে হয়, কিন্তু আদমে পাপ কৰিলে আৰু কাৰ ৰাজ্য আৰম্ভ হৈ গ'ল? কওক, কাৰ ৰাজ্য আৰম্ভ হৈ গ'ল? এনেকে এইবিলাক এনেকুৱা লাগে যে দ্ৰুপৰ যুগত আছো, ত্ৰেতা যুগত আছো। ৰাজ্য হয়, ৰাজ্য যুগতকৈ অধিক হয়, ঠিক আছে। কিয়নো ভাৰতত সেইবিলাকে নাজানে, তেওঁবিলাক কয় যে কলি যুগ আছে, যুগ আছে, আৰু তাত এইবিলাক বুজে তেওঁবিলাকতকৈ অধিক ওপৰত আছে। ৰাজ্যৰ কথা হয়, ৰাজ্যৰ স্তৰ হয়, যেনেকৈ যুগতকৈ অধিক হয়। প্ৰভুৰ প্ৰশংসা হওক। এজনৰ কাৰণে মৃত্যুৱে ৰাজত্ব কৰি ললে। কওক যে এজনৰ কাৰণে মৃত্যু ৰাজত্ব কৰি ললে। ভাবি চাওক যে এজন মানুহৰ ভুলৰ কাৰণে কি হল, গোটেই মৃত্যুৱে ৰাজত্ব কৰিলে। চাগে আমোদজনক হয় যে এজন মানুহৰ ভুলৰ কাৰণে মৃত্যু। আপোনালোকে জানে না যে যদি আপুনি এটা ভুল কৰে তেনেহলে এটা ভুলৰ কাৰণে গোটেই আপোনাৰ পৰিয়ালত শয়তান ৰাজত্ব কৰিব পাৰে। আপোনাৰ জীৱনত কোনে ৰাজত্ব কৰি আছে? এজনৰ যোগেদি আদম তেওঁৰ ভুলৰ কাৰণে মৃত্যু ৰাজত্ব কৰিবৰ কাৰণে সুবিধা পাই গৈছিলে। যেনে পুৰণি সময়ত যে ৰজা আহিছিলে এটা ৰাজ্যৰ ওপৰত আক্ৰমণ কৰিব, ভিতৰত কি থাকে চোৰাংচোৱা হৈছিল যে তেওঁ দেশখনক পেলাই দিয়ে। সেই চোৰাংচোৱাৰ এজনৰ কাৰণে ৰজাই কি কৰিছিলে? গোটেইখনক মৃত্যুৱে কি কলে? ৰাজত্ব পালে। সেই চোৰাংচোৱাৰ কাৰণে, সেই গুপ্ত লোকজনৰ কাৰণে আন এটা ৰাজ্যত এই ৰাজ্য সোমাবৰ কাৰণে সুযোগ পাই গল। কৈছে যে সেই এজন মানুহৰ ভুলৰ কাৰণে মৃত্যুৱে বহুতৰ দ্বাৰাই নহয়, এজনৰ দ্বাৰাই। চোৰাংচোৱাৰ কাৰণে, সেই গুপ্ত লোকজনৰ কাৰণে আন এটা ৰাজ্যত এই ৰাজ্য সোমাবৰ কাৰণে সুযোগ পাই গল। কৈছে যে সেই এজন মানুহৰ ভুলৰ কাৰণে মৃত্যুৱে বহুতৰ দ্বাৰাই নহয়, এজনৰ দ্বাৰাই। কওক, এজন পৰ্যাপ্ত হয়? কওক, এজনে পৰ্যাপ্ত হয়? সেই এজনটো মই হওঁ যে মোৰ দ্বাৰা ঈশ্বৰ ৰাজত্ব কৰিব। প্ৰভুৰ প্ৰশংসা হওক। এনেকৈ আপোনাৰ বিবেক বনাব লাগিব যে আপোনাৰ দ্বাৰাই ঈশ্বৰ কি কৰিব? ৰাজ্য কৰিব। আপোনাৰ দ্বাৰাই ভাৰতত কোনে ৰাজ্য কৰিব? ঈশ্বৰ। আপোনাৰ যোগেদি জগতত কোনে ৰাজত্ব কৰিব? ঈশ্বৰ। আপোনালোকে এনেদৰে মন বনাই লব পাৰে, তাত এইটো লিখা আছে। তাত এজন ভুলৰ কাৰণে এজন মৃত্যুৱে ৰাজত্ব পালে, এজনৰ কাৰণে। কওক, এজন ব্যক্তি যথেষ্ট হয়, আপুনি সেইজন হয়নে? যে সেইজন আপুনি হব পাৰে, যে নেকি এজনে আপোনাৰ কাৰণে কোনে আপোনাৰ টিকাখৰীয়া ঠাইত কোনো নমৰে, আপোনাৰ পথত কোনেও শিশুবিলাকে কোনো গালি হব নিদিব, কোনো মদ্যপান নকৰিব। কেৱল আপোনাৰ যোগেদি, এজনৰ যোগেদি যদিহে আপুনি ৰাইজক শিকি লয় তেনেহলে হে হব। প্ৰশ্ন হৈছে আপুনি ৰাজ্য কৰিবলৈ শিকিবনে? এইটো প্ৰশ্ন হয় নে এনেকুৱাই অকল হয় যে হে প্ৰভু বচাও, পালক এনেদৰে আপুনি কৰিবলৈ আছে? মৃত্যুৱে আপোনাৰ ৰাজত্ব কৰিব নে মৃত্যুৰ ওপৰত আপুনি ৰাজত্ব কৰিব? কওক, মই মৃত্যুৰ ওপৰত ৰাজত্ব কৰিম। কওক, মোক ৰাজত্ব কৰিবৰ কাৰণে আহ্বান কৰা হৈছে। সেইটো বাইকতে আছো যে কাৰণ সেই এজনৰ অপৰাধ যদি সেই এজনৰ দ্বাৰা মৃত্যু ৰাজত্ব পালে নাই, কিন্তু ৰাজত্ব পালে, সেয়ে তেন্তে যিবিলাকে নতুন প্ৰজাতি আহিছে, কওক যে নতুন প্ৰজাতি আহিলে, তালে যি নেকি প্ৰজাতি বিলাক প্ৰথমে কাৰ দ্বাৰা ৰাজত্ব কৰে? আদমৰ দ্বাৰাই। কি হয় নতুন প্ৰজাতি? এতিয়া কওক, যিবিলাক অনুগ্ৰহ আৰু সত্যনিষ্ঠা জানৰ উপচয় পায়, তেওঁবিলাকে আৰু অধিক গুণে এজনৰ হয়। যিটো খেলটো এজন মানুহৰে চলি আছে, সেই মানুহজন কোন আছিলে? আদম। এতিয়া সেই মানুহজন কোন হয়? যীশু খ্ৰীষ্ট। এটা মনুষ্যৰে যি খেলা হয়, যি নেকি অনুগ্ৰহ আৰু সত্যনিষ্ঠা জানৰ অপচয় পায়, তেওঁতো 1 বছৰ হে নে বহু বছৰ হয়? তাত লিখা আছে নহয় তেওঁ তাৰ অৰ্থ এজনে অধিক হয়। তাতে তেওঁৰ অৰ্থ কি হয়? বহুত নে অধিক? এজন নে বহুত? আমি সকলো ৰাজত্ব কৰিব পাৰো, কিয়নো ইয়াত লিখা আছে যে তেওঁ মই ৰাজত্ব কৰিব পাৰো, আপুনিও ৰাজত্ব কৰিব পাৰে। প্ৰভুৰ প্ৰশংসা হওক। হালেলুয়া। যি নিমন্ত্ৰণ হয় সেইটো প্ৰতিজনৰ কাৰণেই হয়।
শব্দ কি লিখা আছে? তেওঁ সেই লোকজন বিশেষ লোক হয় যিবিলাকে অনুগ্ৰহ আৰু সত্যনিষ্ঠাৰ অপচয় পায়। এতে প্ৰশ্ন হৈছে যে আপুনি সত্যনিষ্ঠাৰ বৰদান পাইছেনে? যীশুখ্ৰীষ্টক নিজৰ প্ৰভু বনাই লৈছেনে? আপুনি অনুগ্ৰহৰ প্ৰচুৰতা পাইছেনে? অনুগ্ৰহ কৰ পৰা আহিছে? যীশুখ্ৰীষ্টৰ পৰা। যিজনে যীশুখ্ৰীষ্টক যদি প্ৰভু বনোৱাই লোৱা নাই, তেনেহলে তাৰ লগত কোনো অনুগ্ৰহ নাথাকিব, কোনো সত্যনিষ্ঠা নাথাকিব। যদিহে অনুগ্ৰহ আৰু সত্যনিষ্ঠা নাথাকে, তেনেহলে তেওঁ ৰাজত্ব কৰিব নোৱাৰিব। কৰিবৰ কাৰণে ৰাজদণ্ড নালাগে। ৰাজত্ব কৰিবৰ কাৰণে অনুগ্ৰহ আৰু সত্যনিষ্ঠাৰ আৱশ্যক হয়। দেখা পাইছে? কওক, ৰাজ্যৰ বাবে অনুগ্ৰহ আৰু সত্যনিষ্ঠা। আপোনালোকে শুনিছে? কাৰণে মই আপোনালোকক কওঁ যে বাইবেল পঢ়ক আৰু বাইবেলখন বুজক। মই আপোনালোকক কওঁ যে মই দেশখন পৰিচালনা কৰিব পাৰো। প্ৰভুৰ প্ৰশংসা হওক। কিয়নো মোৰ সৈতে অনুগ্ৰহ আছে, সত্যনিষ্ঠা আছে, আৰু মই যীশুখ্ৰীষ্টক জানো। হালেলুয়া। আৱশ্যকতাপূৰ্ণ। কিন্তু এই আৱশ্যকতা আপুনি আপোনাৰ জীৱনত পূৰ্ণ কৰিছেনে? যে মোবাইলৰ সকলো নেকি ছফ্টৱেৰ বিলাক জানো, মই কওঁ যে তেওঁবিলাক সেইবিলাকৰ ৰাজত্ব কৰিব নোৱাৰিব। কৰিবৰ কাৰণে তাত কিমানে দেখা পাইছে যে কি লিখা আছে হেল্ল' ইয়াত লিখা আছে ৰাজ্য কৰিবৰ কাৰণে কি লাগে? অনুগ্ৰহ আৰু সত্যনিষ্ঠা প্ৰচুৰ ভাৱে লাগে। তাৰ মানে আপুনি সত্যনিষ্ঠা নিজৰ ইচ্ছাৰে আপুনি পাব নোৱাৰে। মানে এইটো আপোনালৈ উপহাৰ হিচাপে দিয়া হব। খ্ৰীষ্টই কৈছে যে এই সত্যনিষ্ঠা যি বৰদান হয়, এইটো কাৰ কাৰণে হয়? গোটেই বিশ্বৰ কাৰণে। মই আৰু আপুনি সত্যনিষ্ঠা জন্ম হৈছো। প্ৰভুৰ প্ৰশংসা হওক। মই সত্যনিষ্ঠা জন্ম হৈছো। আপুনি ইতিমধ্যে সত্যনিষ্ঠা লোক হয়। বোলে কৈছে তোমালোকৰ উদ্ধাৰ কৰ্মৰ দ্বাৰাই হোৱা নাই, অনুগ্ৰহৰ দ্বাৰাই হৈছে। আপোনালোকৰ সৈতে অনুগ্ৰহ আছে। প্ৰভুৰ প্ৰশংসা হওক। মই আপোনালোকক কি দেখুৱালো যে কি লাগে? অনুগ্ৰহ আৰু সত্যনিষ্ঠা লাগে। ইমান লোক আছে যে ৰাজ্যৰ বাবে অনুগ্ৰহ আৰু সত্যনিষ্ঠা লাগে। আপোনাক কি দেখুৱাইছে যে আপোনাৰ সৈতে অনুগ্ৰহ আছে আৰু আপুনি সত্যনিষ্ঠা হয়। বুজি লওক যে মোৰ সমস্যা কি হয়। বুজি লওক, মোৰ বাৰ্তাটোক বুজিব লাগিব। মই আপোনালোকক এটা পদক্ষেপ মই দেখুৱাই আছো। ৰাজত্ব কৰিবৰ কাৰণে কি লাগে? যে অনুগ্ৰহ আৰু সত্যনিষ্ঠা প্ৰচুৰ আৱশ্যক আছে। ৰাজ্যখনক চলাবৰ কাৰণে অনুগ্ৰহ আৰু সত্যনিষ্ঠা অৱশ্যয় আৱশ্যক আছে। অৱশ্যক কিয় হয় লিখা আছে তাত। সেয়ে যি লোকবিলাক অনুগ্ৰহ আৰু সত্যনিষ্ঠা প্ৰচুৰ পায়, ৰাজ্য কৰিবৰ কাৰণে দুটা আৱশ্যক হয়। আৰু যদি আপুনি নতুন জন্ম পোৱা হয়, যিটো আপোনাক মই দেখুৱাবলৈ গৈ আছো, যদিহে ঈশ্বৰ আপোনাৰ প্ৰভু হয় আৰু কয় যে নহয় যীশুৱে প্ৰভু হয়, তেওঁক এৰি আন কোনো প্ৰভু নাই। পৰা নেকি ধৰ্মক যি আপোনাৰ বিবেকৰ পৰা টানি উলিয়াই দিয়া হৈছে। আপুনি কয় যে আপোনালোক সকলো একেটা ঠাইত গৈ যাবলগীয়া আছে। নহয়, সকলো একেটা ঠাইত নাযাব। সকলো ৰাস্তা বেলেগ বেলেগ আছে, কিন্তু আমি সকলো এঠাইতে যাম। নহয়। যীশুখ্ৰীষ্টই একমাত্ৰ পথ হয়, আৰু স্বৰ্গ যোৱা একমাত্ৰ পথ হৈছে কোন? যীশুখ্ৰীষ্ট। আপোনাৰ বিবেকত বহিব লাগিব। সকলো প্ৰভু একেধৰণে নহয়। যীশুৱে প্ৰভু হয়। প্ৰভুৰ প্ৰশংসা হওক। কেৱল যীশুৱে প্ৰভু হয়। কেৱল প্ৰভু হয়, যীশুৱে হয়। কিছুমানে কয় যে পালক আমি গীৰ্জাঘৰলৈ আহি আছো, মণ্ডলীত আহে, তাৰপিছত আৰু ক'ত যায়? কয় যে নাই বাবা বিলাকৰ ওচৰত। কওক যে ৰাজ্যৰ বাবে অনুগ্ৰহৰ প্ৰচুৰতা আৰু সত্যনিষ্ঠাৰ বৰদানৰ আৱশ্যক আছে। আৱশ্যকীয় হয়, আৰু সেই আৱশ্যকীয়টো মোৰ পূৰ্ণ হৈ গৈছে। প্ৰভুৰ প্ৰশংসা হওক। মই ইমান ডাঙৰ কথা দেখুৱাইছো আপোনালোকে সুখী দেখি পোৱা নাই। মই অনুগ্ৰহেৰে পৰিপূৰ্ণ হৈ আছো। মই ঈশ্বৰৰ সত্যনিষ্ঠা হওঁ। এতিয়া মই যীশুখ্ৰীষ্টৰ দ্বাৰা এই জীৱনত ৰাজত্ব কৰিম। প্ৰভুৰ প্ৰশংসা হওক। অৱশ্যে মই জীৱনত কি কৰিম? ৰাজত্ব কৰিম নেকি? অৱশ্যে মই জীৱনত কি কৰিম? ৰাজত্ব কৰিম নেকি? অৱশ্যে ইয়াত লিখি দিলে অনন্ত জীৱন।
ইয়াত কি হ'ব লাগিছিলে, এই জীৱন যিটো আমি জীৱন অতিবাহিত কৰি আছো, জীৱনত অৱশ্যেই ৰাজত্ব কৰিব। মই নিবিচাৰো তেনেদৰেও নহ'ব। যদি এনেকুৱা হয় ৰজাই যে ধেমালিটো যদি কৈ দিয়ে মই ঘৰটো পচন্দ হৈ গ'লো, তেতিয়া সেইটো কি হৈ যায়, কেনেকুৱা হৈ যায়? ৰজাই পাবনে নাপাব যদি ধেমালিটো কৈ দিছে হ'লেও? মই ইচ্ছা কৰিও দৰিদ্ৰ হ'ব নোৱাৰো, কিন্তু কিবা পচন্দ লাগিয়েই যাব। যদি কাৰ গৈ থাকে ক'ব হয়, ক'ব যে মহাৰাজ তাক পচন্দ কৰি লৈছে। মহাৰাজে যে পচন্দ কৰি লৈছে, পাছলৈ কথাটো বিয়পি যাব নেকি? কাৰটো গৈ আছিলে তেতিয়া মহাৰাজে কৈছিলে বুলি। মই ইচ্ছা কৰিও দৰিদ্ৰ হ'ব নোৱাৰো। মই কোন ৰজা, কিন্তু মই ৰাজত্ব কৰিব শিকি ললো। এইটো কাৰণে মই কওঁ, যদি আপোনালোকে মোক জংঘললৈ পঠাই দিয়ে হয়, মই কেনেকৈ তাত দৰিদ্ৰ হৈ যাম? এনেকৈ যি নেকি চলচ্চিত্ৰবিলাক আছে, যিদৰে এতিয়া চলচ্চিত্ৰ আহিছিলে, যেনে বাহুবলী আছে, কাঢ়ি লোৱা হৈছিলে, তাৰপিছত তেওঁ যি তাৰ সন্তান আছিলে লুকাই আছিলে, সেইদিনাখন গম পাই গ'ল যে জংঘলত এইটোৱে কোন হয়, ৰজাৰ পুতেক হয়। তেওঁলোকে ক'লে যে মহাৰাজৰ জয় হওক। যদিও তেওঁলোকে বান্দৰৰ মাজতো আছো, যদি ক'ব যে মহাৰাজৰ জয় হওক আৰু যি নেকি মধুৰিআম লৈ আহি যাব, সৰল হয়, প্ৰভুৰ প্ৰশংসা হওক। মোক ৰাজ্য কৰিবৰ কাৰণে আহ্বান কৰা হৈছে, মোক ৰাজত্ব কৰিবৰ কাৰণে আহ্বান কৰা হৈছে। আপুনি সংঘৰ্ষ কৰি আছে, তেনেহলে ঈশ্বৰে কি কৰিব? আপুনি ৰাজ্য কৰিবলৈ কিয় শিকা নাই? কিয় আপুনি সমস্যাত পৰি আছে? আপোনাৰ হয়। পালকে কৈছে যে যিটো বাছনি আপুনি কৰিছে সেইটো আপোনাৰ ওপৰত নিৰ্ভৰ কৰিব। মালা 62:7 তাতো কৈছে, এইটোৱে ভাৱনা আছিলে। গীতমালা 67:7 2 চাওক, সেইটো হয়। গোটেই পৃথিৱী যেন তোমাৰ পথ জনা হয়, সকলো জাতিৰ মাজত যেন তোমাৰ পৰিত্ৰাণ প্ৰকাশিত হয়। যে গোটেই মনুষ্য জাতিক বচাবৰ কাৰণে যি আঁচনি আছে, গোটেই মনুষ্য জাতিক উদ্ধাৰ কৰিবৰ কাৰণে যি কথা আছে, তাক কবৰ কাৰণে আমাক পঠাও। কোৱা নাছিলে যে মোৰ ঘৰত কাপোৰ দিয়ক, মোৰ ঘৰত আহাৰ দিয়ক। দাউদে ৰাজ্য কৰিবৰ কাৰণে, দাউদ কিমান 17 বছৰ আছিলে আৰু কৈছিলে যে যোৱা, তুমি যুদ্ধ চলি আছে তাত ভাইবিলাকৰ কাৰণে অলপ আহাৰ লৈ যোৱা। যুদ্ধলৈ গ'ল আৰু দেখিলে যে সকলো ইজৰাইল বিলাকে লুকাই বহি আছে। এনেকে ক'লে যে কিয় লুকাই আছে? তেওঁ ক'লে মনে মনে থাকা, তুমি আমাকো মৰাবলৈ গৈ আছা। বহি থকা চাওক, সেইটো গলিয়াত কিমান ডাঙৰ হয়। ক'লে যে মই গলিয়াতটো শেষ কৰি দিব পাৰো। তেওঁ কৈছে এই মানুহজন কি ৰাজত্ব কৰিব জানিছিলে? প্ৰভুৰ প্ৰশংসা হওক, হালেলুয়া। 17 বছৰীয়া ল'ৰাজনে ৰাজত্ব কৰিবলৈ জানিছিল। যিজন ৰজা আছিলে তেওঁ ৰাজত্ব কৰিব জনা নাছিলে। নিজৰ ঘৰত প্ৰসাদত বহি ভয়ত লুকাই আছিলে। এই 17 বছৰীয়া বয়সৰ ল'ৰাটোৱে বুকু ফিন্দায়। 17 বছৰীয়া ল'ৰাজনে ৰাজত্ব কৰিবলৈ জানিছিলে। যিজন ৰজা আছিলে তেওঁ ৰাজত্ব কৰিব জনা নাছিলে। নিজৰ ঘৰত প্ৰসাদত বহি ভয়ত লুকাই আছিলে। এই 17 বছৰীয়া বয়সৰ ল'ৰাটোৱে বুকু ফিন্দায়। ভাৰত পাকিস্তানৰ যুদ্ধ চলি আছে আৰু আপুনি এনেকৈ চলি আছে। পাগল হলা নেকি? নহয়, পাগল হোৱা নাই, কিন্তু মই ৰাজত্ব কৰিব জানো। মোৰ প্ৰশংসা হওক, হেল্ল' ইয়াতে আছে নহয় জানো? বুজি পাইছে? সকলোৱে ভয় খাই বহি আছে, কিন্তু মোৰ তল কৰা তোমাক চাই আছে। আকৌ দেখি ল'ব, তেনে গম পাই যাব যে আমি ক'ত লুকাই কি হ'ল। ক'ব ইমান জোৰেতো ক'ব নালাগে, কিয়নো তুমি মৰাবলৈ গৈ আছা নেকি? আমাক ইমান জোৰকে আকৌ কৈ আছে, প্ৰভুৰ প্ৰশংসা হওক, কিয়নো এজন ৰজা হয়। হালেলুয়া। 17 বছৰীয়া হয়, কিন্তু ভিতৰৰ পৰা কি আছিলে? ৰাজত্ব। হাৰি যাবলগীয়া নহয়, তেওঁ লুকাই থাকিবলগীয়া নহয়, তেওঁ ৰাজত্ব কৰিবলৈ জানে। হালেলুয়া। আপুনি কি জানে? প্ৰশ্ন হৈছে যে আপুনি কি জানে? আপুনি কি শিকি ললে? আমি সকলোবিলাক শিকি ললো যে নেকি সজাগতা। আপোনালোকে যদি শিকিব লাগে, কি শিকিব লাগে? ৰাজত্ব কৰিবৰ কাৰণে যুদ্ধতে যি নেকি যুঁজাৰু বিলাক ভয় খাই বহি আছিলে। যুদ্ধতে যি ল'ৰা নেকি কেতিয়াও যুঁজিবলৈ যোৱা নাছিলে, জয়ী হবৰ কাৰণে এটা আঁচনি আছিলে। প্ৰভুৰ প্ৰশংসা হওক। যুঁজতে
এই ল'ৰাজন সেই মানুহজন কেতিয়াও যুদ্ধত যুঁজ কৰা নাছিলে, কিন্তু তেওঁ জানিছিলে যে কেনেকৈ যুদ্ধ জয়ী সকলোবিলাক আছিলে, সৰুৰে পৰা যুঁজি আহিছিল, এনেকৈ বহি আছিলে। ভাই যি নেকি পিতৃয়ে আহাৰ পঠাই দিছে, এনে কিয় কৈ আছে, লাহে লাহে কোৱা। ভাই সকলোৱে কিয় ভয় খাই বহি আছে, কি হৈ আছে, ইয়াত কি হৈ আছে চলি, ক'ব যে মনে মনে থাকা, তাত চাইছা যি নেকি তাত যুঁজ হৈ আছে, কিয়নো মনে মনে থাক, কিয় মোক চুপ কৰাই আছা, আপোনালোকে পঢ়িব দায়িত্ব এইটো কৰে, তোমালোকে মোক কিয় মনে মনে থাকিবলৈ কৈছে, তোমাক জোতাই মাৰিব লাগে, এইদৰে কৰি ভুৰভুৰাই আছিলে, তোমালোক মোক কিয় মনে মনে থাকিবলৈ দিছ লাগিব, এইদৰে কৰি ভুৰভুৰাই আছিলে, তোমালোক মোক কিয় মনে মনে থাকিবলৈ দিছা, প্ৰভুৰ প্ৰশংসা হওক। মই যেতিয়া প্ৰচাৰ কৰো তেতিয়া কয় যে পালক এইটো নকলে ভাল আছিলে, আপোনালোকে ভয় কৰিবলৈ জানে, কিন্তু হ'ব পাৰে, কিন্তু মই ৰাজত্ব কৰিবলৈ জানো, মোক নিশিকাও, প্ৰভুৰ প্ৰশংসা হওক। ক'ব লাগে বা কি ক'ব নালাগে, হালেলুয়া। মনে মনে থাকিব নোৱাৰো আৰু লাহেকৈ ক'ব নোৱাৰো, হালেলুয়া। তেওঁলোকে শুনিছে মই ভয় কৰিব নাজানো, কিন্তু মই ৰাজত্ব কৰিব জানো। হয়, বুদ্ধি বুলি এটা কিবা আছে, হয় বুদ্ধি মোৰ লগত আছে, কিন্তু ৰাজত্ব কৰিবৰ কাৰণে হয়তো বুদ্ধি আছে, যি নেকি কাৰোবাৰ লগত ফান পাতি লৈ জয় হবৰ কাৰণে, প্ৰভুৰ প্ৰশংসা হওক। প্ৰত্যাহ্বান নকৰিবা, কিন্তু মই কওঁ প্ৰত্যাহ্বান লৈ জয় হবৰ কাৰণে মই জানো, তেনে মই লওঁ, বাচি থাকা, মই যুঁজিম, মই জয় হবলৈ জানো। যিজন জয়ী হবলৈ জানে তেওঁ তাতে প্ৰত্যাহ্বান ল'ব নে নল'ব, ল'বই নহয় জানো। এতিয়া আছে যি নেকি বলৱান লোক, ইয়াত কাৰোবাক ভয় কৰিব নেকি, প্ৰশংসা হওক। তেওঁক এনে লাগিছিলে যে মূৰটো লৈ নাহক নেকি বুলি বহি অহা আছিলে, কিন্তু পবিত্ৰ আত্মাই কৈ দিলে যে পৰৱৰ্তী নম্বৰ এওঁৰে হয় বুলি। মই বহিলো, তাতে ঘূৰি গৈছো, মোৰলৈ আহিবলৈ আছে। ধন্যবাদ, এওঁ ৰাজত্ব কৰিবলৈ শিকি আছে, মোৰ প্ৰশংসা হওক, হালেলুয়া। এওঁ জানে যে পালকে মোৰে নাম লবলৈ গৈ আছে, মই তাক ভাল পাইছো। কিদৰে মই ঘূৰিলো, ক'ব যে পালক মোৰ নাম নলব। নেকি সৰু পথৰ পৰা যে নেকি ভয় ওলাব নেকি, নহয়, ক'ব যে প্ৰত্যাহ্বান নজনাবা, ফোন লৈ থিয় হৈ আছে, তেওঁ এওঁৰ কাঢ়িব নে তাৰ কাঢ়িব। দৰিদ্ৰৰ সৈতে বহুত বেয়া হয় ভাইসকল, এনে নকব যে আমি দৰিদ্ৰ হয় এইটো কাৰণে আমাৰ সৈতে এনেকুৱা হয়, কৈ আছে তথাপিও নাজানে। ভাবি চাও যে কয় যে দৰিদ্ৰ কোনেও নুশুনে। মন্ত্ৰবিলাক যিবিলাক আছে তেওঁবিলাকে দেশখনক পৰিচালনা কৰে, প্ৰভুৰ প্ৰশংসা হওক। ভাল এইটোৱে হ'ব যদি আপোনাল কি হৈ যায়, ধনবান হৈ যায়। কি হৈ যায়, থকাজনক কওক যে ধনবান হৈ যাও, কিয়নো ধনবান বিলাকৰ কি হয় শুনা যায়, দৰিদ্ৰৰ কোনেও নুশুনে। থকাজনক কওক যে উঠক আৰু ৰাজত্ব কৰক, উঠক আৰু ৰাজত্ব কৰক, উঠক আৰু ৰাজত্ব কৰক, উঠক আৰু ৰাজত্ব কৰক। মতি 11:11 পদ, হালেলুয়া। কওক মই ঈশ্বৰৰ ৰাজ্যৰ হওঁ, ঈশ্বৰৰ ৰাজ্য মোত আছে আৰু মই ঈশ্বৰৰ ৰাজ্যত আছো, ঈশ্বৰৰ ৰাজ্যত আছো। হয় গৌৰৱ, গৌৰৱ, হয় গৌৰৱ, হয় গৌৰৱ। এই বাক্য আৰু অধিক ভাল হয়, ঠিক আছে। মই তোমালোকক স্বৰূপকৈ কওক যে স্বৰূপকৈ কওঁ, থকাজনক কওক যে হয়তো চলি আছে, কোনো বাছনিৰ কোনো একো দিগদাৰ নহয়, তো ইয়াতে আছে নহয় জানো। ওচৰত থকাজনক কওক মই তোমাক সঁচাকৈ কৈছো, মই তোমাক সঁচাকৈ কৈছো, মই তোমাক সঁচাকৈ কৈছো, সঁচাকে এইটো স্মৰণীয় হয়, হয় প্ৰভু। ওচৰত থকাজনক কওক যে মই তোমাক সঁচাকৈ কৈছো, তিতাৰ পৰা জন্ম পোৱা বিলাকৰ মাজত যোহন বাপ্তাইজতকৈ মহান কোনো ওলোৱা নাই। ঠিক আছে, ইয়াৰ কাৰ কথা চলি আছিলে, যোহন বাপ্তাইজকৰ। তাতকৈ আগত যি কলে সেইটো সঁচাকে আমোদজনক আৰু স্পৰ্শ কৰিবলগীয়া, কিন্তু স্বৰ্গৰ ৰাজ্যত সৰুতকৈ সৰুজনে তেওঁতকৈ মহান হয়, প্ৰভুৰ প্ৰশংসা হওক, হালেলুয়া। কি হয়, যিজন ৰাজ্যত স্বৰ্গত আছে তেওঁ সৰু হৈ হলেও এই পৃথিৱীৰ ধনৱানতকৈ মহান ডাঙৰ। স্বৰ্গৰ ৰাজ্য যি সৰু হয় তাতোতকৈ কি হয়, মহান হয়। দেউতাবিলাকৰ জন্ম পোৱা মাজত যোহন বাপ্তাইজ কোন আছিল, মহান আছিলে। স্বৰ্গৰ ৰাজ্যত সৰুতকৈ সৰু যিজনে তেওঁতকৈ কি আছিলে, মহান। সকলো তিৰোতাবিলাকৰ মাজৰ পৰা জন্ম পোৱা বিলাকৰ মাজত মহান আছে, জন্ম পোৱা হয় সকলোতকৈ মই কি হওঁ, মহান হওঁ, প্ৰভুৰ প্ৰশংসা হওক। আপোনালোকে শুনিছে, মই মহান হওঁ,
সকলো ধনমানৰ পৰা ডাঙৰ হওঁ, আৰবপতি খৰবপতি যিমানে আছে তাতকৈ মহান হওঁ। তেওঁলোকে নতুন জন্ম হোৱা নাই, যদি মোৰ হৈছে মই ৰাজ্যত আছো। নতুন জন্ম পোৱা হোৱা নাই, তেন্তে তেওঁবিলাকৰ পৰা হয় তিৰোতাবিলাকৰ পৰা জন্ম পোৱা। তেওঁবিলাকৰ পৰা কি হওঁ? ডাঙৰ হওঁ। তেওঁবিলাকতকৈ ডাঙৰ হয়। বাইবেলে এইটোৱে কৈছে। তাত মই বিশ্বাস কৰিবৰ কাৰণে সাহস কৰো। সংঘৰ্ষ কৰিবলৈ বন্ধ কৰি দিয়ক। সংঘৰ্ষ কৰিবলৈ বন্ধ কৰি দিয়ক। সংঘৰ্ষ কৰিবলৈ বন্ধ কৰি দিয়ক। এতিয়া কিমানে ইউপিৰ পৰা অহা লোকবিলাক এনে লাগে যে মুম্বাই গুচি গলে আমাৰ সকলো জীৱনটো ঠিক হৈ যাব। এনে নালাগে নেকি? এনে নালাগে নেকি? কিমানক এনে লাগে? সঁচা হয় নে নহয়? মুম্বাইত আহি কি আছে? সুখী আছে। মই কওঁ যদি আপোনালোকে মুম্বাইত থাকি সুখী আছে, য'ত নেকি আপোনালোকে মোৰ তাত অধিক সুখী হৈ যাওক, যিটো নেকি তাত সকলোবিলাক আছে, কেৱল আপুনি আপোনাৰ বিবেক সলনি কৰি লওক। এনেকে ইউপিৰ লোকবিলাকে ভাবি ললে যে মুম্বাই পালে জীৱন ঠিক হৈ যায়। যেনেদৰে আপুনি কিয় আপোনাৰ বিবেক সলনি কৰা নাই যে আপুনি ঈশ্বৰৰ ৰাজ্যত আহি গৈছে, আপোনাৰ জীৱন কি হৈ গৈছে? ঠিক হৈ গৈছে। আপোনাৰ কিয় লাগে যে এনে মোৰ এইটো লাগে সেইটো লাগে? আপোনাৰ সমস্যাত আছে। আপোনাৰ কিয় নালাগে যে আপোনাৰ জীৱন ঠিক হোৱা নাই? ৰাজ্যত কোনো দৰিদ্ৰতা নাই, কোনো ৰোগ নাই, কোনো সমস্যা নাই, কোনো দুখ আছে? যদি আপুনি দুখ উঠাই আছে তেনেহলে আপুনি ঈশ্বৰৰ ৰাজ্যত জীৱন যাপন কৰা নাই। আপুনি ক'ত আছে? ঈশ্বৰৰ ৰাজ্যত আছে। প্ৰভুৰ প্ৰশংসা হওক। ক'ত আছে আপুনি? আপুনি তাত কি হয়? দৰিদ্ৰ হয়, ৰোগীয়া হয়। কওঁ কিয় হয়? আপোনাৰ চলক ফুৰা সলনি হৈ যাব লাগে। প্ৰশংসা হওক। বুকু কি হব লাগিব? বহল হব লাগিব। আৰু মাতত কেনেকুৱা হব লাগে? ডাঙৰ। কিয়নো আপুনি কাৰ হয়? ঈশ্বৰৰ ৰাজ্যৰ হয়। প্ৰভুৰ প্ৰশংসা হওক। হালেলুয়া। হাতবিলাক তুলি লওক আৰু পৰভাষাত প্ৰাৰ্থনা কৰক। ৰজাৰ নিচিনা প্ৰাৰ্থনা কৰক। ঠিকো বহল, মাতটো ডাঙৰ। আপুনি ক'ত আছে? ঈশ্বৰৰ ৰাজ্যত আছে। আৰু আপুনি ঈশ্বৰৰ ৰাজ্যৰ পৰা হয় আৰু ঈশ্বৰৰ ৰাজ্য আপোনাত আছে। প্ৰভুৰ প্ৰশংসা হওক। অনুগ্ৰহ কৰি আপোনালোকে ধ্যান দিয়ক। সময় নিজৰ উপহাৰ, নিজৰ দশম ভাগ, নিজৰ পাৰ্টনাৰশ্বিপ আপোনালোকে দিব পাৰে। হালেলুয়া। ধন্যবাদ দিছো প্ৰভু আপোনাৰ দয়াৰ বাবে, আপোনাৰ কৰোণাৰ বাবে, মোৰ বাবে ধন্যবাদ। এই উপহাৰক আনিবলৈ সুযোগ দিয়াৰ বাবে, বুদ্ধি জ্ঞান দিয়াৰ বাবে আমি দিছো প্ৰভু। তেনেদৰে আপোনাৰ বাক্যৰ দ্বাৰা জ্ঞান পাই সেইবিলাকক কৰিবৰ কাৰণে আমি দিছো প্ৰভু। সেই বিশ্বাসৰ সৈতে দিছো নেকি আপোনাৰ বাক্যত আছে। আমি দিছো তাৰ পৰা বিধোৱা হৈছে ভাৱে আমালৈ আহিছে প্ৰভু যীশু খ্ৰীষ্টৰ নামত। প্ৰভু ধন্যবাদ দিছো। এই উপহাৰৰ ওপৰত আপোনাৰ আশীৰ্বাদৰ আহ্বান কৰি ৰাজ্য বৃদ্ধি আৰু বিস্তাৰৰ বাবে এই প্ৰাৰ্থনা প্ৰভু যীশু খ্ৰীষ্টৰ নামত বিচাৰিছো। আমেন। প্ৰভুৰ প্ৰশংসা হওক। अगर आपने कभी भी उद्धार ग्रहण नहीं किया था, अगर आपने कभी भी मसीह को अपने हृदय में ग्रहण नहीं किया था, अगर आपने कभी भी मसीह के इस जीवन का अनुभव नहीं किया जिसके बारे में मैं बात कर रहा हूं, यह आपका क्षण है। इन शब्दों को कहिए, हे प्रभु परमेश्वर, मैं विश्वास करता हूं यीशु मसीह में, परमेश्वर के पुत्र में। मैं विश्वास करता हूं वो मरा मुझे बचाने के लिए। मैं विश्वास करता हूं परमेश्वर ने उनको मरे हुए में से जिलाया और वो आज जीवित हैं। मैं अपने मुंह से अंगीकार करता हूं यीशु मसीह मेरे जीवन के प्रभु हैं आज के दिन से, और उनमें मेरे विश्वास के द्वारा मैं ग्रहण करता हूं अनंत जीवन मेरे हृदय में, मेरी आत्मा में। धन्यवाद प्रभु मेरी आत्मा को बचाने के लिए। अब मेरे पास अनंत जीवन है। अभी मैं परमेश्वर की एक संतान हूं। मैं नया जन्मा हूं। धन्यवाद प्रभु। अगर आपने अभी अभी इस प्रार्थना को कहा था पास्टर क्रिस के साथ, बधाई हो। परमेश्वर के परिवार में आपका स्वागत है। হ'ব পাৰে আমি ঈশ্বৰৰ ধন্যবাদ দিম।
পিতৃ ঈশ্বৰৰ প্ৰেম, প্ৰভু যীশু খ্ৰীষ্টৰ অনুগ্ৰহ, পবিত্ৰ আত্মাৰ সহভাগিতা সৈতে সদা সৰ্বদা হৈ থাকিব প্ৰভু যীশু খ্ৰীষ্টৰ নামত। আমেন। নিশ্চয় মংগল আৰু দয়া সদায় মোৰ জীৱনত নিবাস কৰিব আৰু মই সদাকাল জিহুৱাৰ গৃহত বাস কৰিবলৈ পাম প্ৰভু যীশু খ্ৰীষ্টৰ নামত। আমেন।